হেল্ল' বন্ধু বান্ধৱীসকল ইয়াছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ ADRE গ্ৰেড 3ৰ যিটো পৰীক্ষা হৈ গৈছে। আপোনালোকৰ যদি সিলেকশ্যন নহয় তেতিয়াহ'লে আপোনালোকে কি কৰিব? বহুত কেণ্ডিডেটে 15 ছেপ্টেম্বৰ তাৰিখেও পৰীক্ষা দিছে আৰু 29 ছেপ্টেম্বৰ তাৰিখে ফাৰ্ষ্ট শিফ্টত আৰু ছেকেণ্ড শিফ্টতো পৰীক্ষা দিছে। বহুত কেণ্ডিডেটে এবছৰ দুবছৰ ছমাহৰ পৰা নিজৰ প্ৰিপেৰেশ্যন চলাই গৈ লৈ আছে। 15 ছেপ্টেম্বৰৰ যিটো পৰীক্ষা হৈছিল সেইটোত কুৱেশ্যন পেটাৰ্ণ অলপ ইজি টু মডাৰেট আছিল, কিন্তু 29 ছেপ্টেম্বৰত পৰীক্ষাটোত কেণ্ডিডেটসকলে কৈছে যে তেওঁলোকে অলপ টাফ পাইছে বা মিক্স কুৱেশ্যন আহিছে, এনেকুৱা হৈ গৈছে। ছেকেণ্ড শিফ্টৰখন আকৌ অলপ সহজ যেন পাইছে বুলি কেণ্ডিডেটসকলে কৈছে। এতিয়া যদি ADRE পৰীক্ষাত আপোনাৰ সিলেকশ্যন নহয়, এতিয়া আপোনালোকে নিশ্চয় কিছুমানে কুৱেশ্যন বুকলেটখন পাইছে, আনচাৰ মিলাই দেখিছে নহয় মোৰ কাট অফ ক্ৰেক নহ'ব নেকি, এটা এক্সপেক্টেড কাট অফ থাকে যে ইমানৰ ওপৰত। আপোনালোকে নিশ্চয় জানে যে এইবাৰৰ ভেকেঞ্চি কিমান আৰু প্ৰত্যেকটো পোষ্টত ভেকেঞ্চি কিমান আপোনালোকে গম পাইছে। সেই ভেকেঞ্চি হিচাপে কিমানজনক আপোনালোক সিলেকশ্যন পাব বা কিমানজনে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব, এইখিনি অলপ আভাস হ'লেও কিছু পোৱা যায়। এইখিনি যদি আপোনালোকে ভাবিছে যে নহয় মোৰ সিলেকশ্যন নহয় নেকি, বা মই এইবাৰৰ ADRE ইমান ডাঙৰ এটা পৰীক্ষাত ইমান ভেকেঞ্চি আছে তাৰ ভিতৰত মই নোসোমাওঁ নেকি, তেতিয়াহ'লে আপোনালোকে একেবাৰে চিন্তিত নহ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথমতে হৈছে আপুনি কি ভাবিছে, যে প্ৰথম হৈছে আপুনি নিজে নিজে প্ৰশ্ন কৰি আছে আপোনাৰ নিজৰ পৰিয়ালে কি ভাবিব, যে আপুনি ইমান প্ৰিপেৰেশ্যন লৈছে, ইমান প্ৰিপেৰেশ্যন লোৱাৰ পিছতো কিয় সিলেকশ্যন নহ'ল। বেলেগৰ যে সিলেকশ্যন হৈছে নিজৰ পৰিয়ালে ভাবিব নেকি যে মই কিয় পোৱা নাই, লগৰবিলাকে পাই আছে, ঘৰৰ মানুহে শুনা পাব যে মোৰ লগৰটোৱে পাইছে বা বেলেগে পাইছে কিন্তু মই কিয় নাপালোঁ। এই হতাশ ভাৱটো চবৰে মনত আছে নেকি? এই হতাশ ভাৱটো চবৰে থাকে। আৰু ছেকেণ্ডটো হৈছে মানুহে কি ক'ব, যে মই চাকৰি পোৱা নাই। মোৰ ওচৰ চুবুৰীয়াই ভাবিব যে ইমান পঢ়া শুনা কৰি এতিয়ালৈকে চাকৰি পোৱা নাই, কিন্তু নিজৰ এফৰ্টটো, মই কিমান দিনৰ পৰা প্ৰিপেৰেশ্যন লৈ আছোঁ, মই কিমান দিনৰ পৰা পঢ়ি আছোঁ বা মই কিমান এফৰ্ট দি আছোঁ, এইটো অকল যিজন কেণ্ডিডেটে কৰে তেওঁ জানে, বাহিৰৰ মানুহখিনিয়ে কিন্তু গম নাপায়। বাহিৰৰ মানুহখিনিয়ে ক'ব চাকৰি পোৱা নাই নেকি, সেই এটা ভাৱ থাকে। সেই ভাৱটো সেইকাৰণে মানুহে যি ভাবে প্ৰিপেৰেশ্যন হওক, পৰীক্ষা হওক, চাকৰি হওক, সম্পূৰ্ণভাৱে নিজৰ। সেইকাৰণে আপোনালোকে নিজৰ চাকৰিটোৰ বিষয়ে মানুহক ভাবিবলৈ দিব পাৰে, কিন্তু মানুহে কি ভাবিব সেইটো আপুনি নিজে ভাবিব নালাগে। তাৰপিছত আপুনি ভাবি আছে যে মই সঁচাকৈয়ে এফৰ্ট দিয়া নাই নেকি। এতিয়া সঁচাকৈয়ে এফৰ্ট দিয়া নাই নেকি কিয় ভাৱ হৈছে, যে পৰীক্ষাটোত ইমান ভেকেঞ্চি আছিল, কুৱেশ্যন পেটাৰ্ণো ক'ৰবাত ইজি আছিল বা ক'ৰবাত টাফ আছিল, ময়ে পাৰা নাই নেকি, বা কিছুমানে কৈ আছে 140+ কৰিছে, 130+ কুৱেশ্যন এটেম্প্ট কৰিছে, তেতিয়াহ'লে মই এফৰ্ট দিয়া নাই নেকি। তেওঁলোকে দিনে ৰাতি পঢ়িছে চাগে, সেইকাৰণে পাইছে, মোৰ পঢ়াত অলপ কম হৈছিল নেকি, এনেকুৱা ভাৱ আহিছে। একেবাৰে নহয়, যদি প্ৰিপেৰেশ্যন লৈছে তেতিয়াহ'লে সেইটো আপোনাৰ কমন নাহিব পাৰে, সেইটো সাধাৰণ কথা। চিলেবাছ পঢ়াখিনিৰ ভিতৰত আপুনি যিখিনি পঢ়িছে সেইখিনিৰ পৰা নাহিবও পাৰে, বা যিজনে বেলেগ কিবা পঢ়িছে তেওঁৰখিনিৰ পৰা আহি যাবও পাৰে। বাকী কুৱেশ্যন পেটাৰ্ণ দেখি কেতিয়াবা কি হয়, আমাৰ বহুত 3 ঘণ্টাৰ সময়ত খেলি মেলি লাগে। সেই কুৱেশ্যনখন যদি আমাক বেলেগ টাইমত যদি অলপ বেছি সময় দি ভাবিবলৈ দিয়া হয়, তেতিয়াহ'লে বহুতখিনি কুৱেশ্যন পাৰা যায়। আৰু প্ৰথমতে কুৱেশ্যন খেলি মেলি লগাৰ লগে লগে কি হয়, এবাৰ কুৱেশ্যন খেলি মেলি লগাৰ লগে লগে নেক্সট টাইম আমি নেক্সট কুৱেশ্যনটো এটেম্প্ট কৰিবলৈ শুদ্ধ উত্তৰটো নোলোৱা হৈ যায়। এইটো কৰিম নে সেইটো কৰিম, সেইটো কৰিম নে সেইটো কৰিম, এনেকুৱা ভাৱ হৈ যায়। আৰু প্ৰত্যেকটো উত্তৰ শুদ্ধ, এইটো ভুল নেকি, নে মই ভুল কৰি আছোঁ, কুৱেশ্যন পেটাৰ্ণটো অলপ বেলেগকৈ আহিলে এনেকুৱা ভাৱ লাগি যায়। সেইকাৰণে একেবাৰে নাভাবিব, যিসকলে প্ৰিপেৰেশ্যন লৈ পৰীক্ষা দিছে বা যিসকলে অলপ প্ৰিপেৰেশ্যন লৈ পৰীক্ষা দিছে, তেওঁলোকে নাভাবিব যে এফৰ্ট দিয়া নাই। এফৰ্টটো আপোনালোকৰ ফালৰ পৰা 100% দিছে। যদি নহয় তেতিয়াহ'লে আপোনালোকৰ পিছলৈ ভিডিঅ'টো চালে দেখা পাব আপোনালোকৰ নেক্সট অপৰচুনিটি কি আছে। তাৰপিছত আপোনালোকে ভাবি আছে সকলোৱে চাকৰি পালে কিন্তু মই নাপালোঁ, এনেকুৱা ভাৱ এটা আহিব যে সকলোৱে পাব চাগে, এইবাৰৰ পৰীক্ষাত ইমান ভেকেঞ্চি আছিল, মোৰ লগৰকেইটাই কৈছে 130+ এটেম্প্ট কৰিছে, 120+ এটেম্প্ট কৰিছে, তেওঁলোকে পাব, কিন্তু মই নাপাওঁ নেকি। নহয়, আপোনাৰ কাৰণে আৰু ভাল অপৰচুনিটি আহি আছে। যিটো হাতৰ পৰা গৈছে সেইটো আপুনি ভাবি ল'ব যে এইটো মোৰ নাছিল আৰু মোৰ কাৰণে ভালো নাছিল, এনেকুৱা এটা ভাৱ ৰাখিব লাগিব। কাৰণ ভাল নাছিল বুলি নকওঁ ঠিক, কাৰণ মোৰ নাছিল, কিন্তু মোৰ কাৰণে নেক্সট অপৰচুনিটি আৰু এটা ভাল আহিব পাৰে। তাৰপিছত আপোনালোকে আৰু এটা ভাৱ আহিছে যে মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াইছে, এতিয়া চাকৰি এটাও পাব পৰা নাই। এতিয়া এনেকুৱা বহুতে ভাবিছে, বহুতে কয়ও, এইবাৰ ADRE পৰীক্ষাটো দি বহুতে কৈছে যে
মোৰ মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াইছে, কিন্তু মই এতিয়া ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ, কিন্তু এতিয়ালৈকে এটা চাকৰি পাব পৰা নাই। তেওঁলোকৰ মুখৰ পিনে চাবলৈ লাজ লাগে, এনেকুৱা হৈছে। নহয়, আপুনি যদি চেষ্টা কৰিছে, ইমানখিনি মা দেউতাৰ কাৰণে ভাবিছে বা এফৰ্ট দিছে, আৰু অলপ চেষ্টা কৰিলে নিশ্চয় আপোনাৰ জীৱনত কিবা নহয় কিবা এটা ভাল দিশ আহিব। তাৰপিছত কিছুমানৰ আছে যে পৰিয়ালৰ দায়িত্ব ল'ব লাগিব। এনেকুৱাও বহুত কেণ্ডিডেট হাজাৰ হাজাৰ লাখ আছে এনেকুৱা, যিসকলে ভাবিছে যে চাকৰি এটা পালে মোৰ পৰিয়ালে কিছু পৰিমাণে হ'লেও অলপ উন্নতিৰ ফালে যাব, বা পৰিয়ালৰ কিছু দায়িত্ব ল'ব পাৰিলে পৰিয়ালৰ মানুহখিনিৰ অলপ মানে উন্নতি হ'ব, সকাহ হ'ব, এনেকুৱা ভাবি আছে। তেওঁলোকৰ কাৰণে কওঁ, যদি ইমান চেষ্টা কৰিছে আৰু অলপ চেষ্টা কৰিলে নিশ্চয় আপোনাৰ পৰিয়ালৰ আৰু এটা পৰীক্ষা এনেকুৱা আৰু এটা বেটাৰ পৰীক্ষা আহি যাব পাৰে। আপুনি ভাল পজিশ্যনৰ, এইবিলাক থাৰ্ড গ্ৰেডতকৈ ভাল পজিশ্যনত আপোনাৰ অপশ্যন থাকিব পাৰে। তাতে যদি পাই যায় তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ মানুহ আৰু বেছি সুখী হ'ব, লগতে আপুনি দায়িত্বও ল'ব পাৰিব। আৰু এটা ভাবিছে যে আৰু যদি ইমানবোৰ চাকৰি নাহে, যে ADREত ইমানটা চাকৰি আহিছে, ADRE 1 আহিল, ADRE 2 আহিল, এতিয়া আৰু চাকৰি বা ওলাই নে নোলায়? আপোনালোকৰ চাকৰি ওলাই থাকিব, ADRE 3ও আহিব পাৰে, বা এনেকুৱাও হ'ব পাৰে যে আপোনালোকৰ নেক্সট APSC আছে, অসম চৰকাৰৰ কিমান চাকৰি ওলাই থাকিব। এনেকুৱা চাকৰিবোৰ ওলাই থাকিলে আপোনালোকে এতিয়া প্ৰিপেৰেশ্যন যিখিনি লৈ থৈছে তেতিয়া সেইখিনি কামত লাগিব। গতিকে বহুদিনৰ প্ৰস্তুতি এনেই গ'ল নেকি, মানে এনেই গ'ল নেকি? ইমান ছমাহৰ পৰা এবছৰৰ পৰা বহুতে কি কৰিছে, কোচিং লৈছে, বহুতে বেলেগ কিবা কামত আছিল, সেই জবটো এৰি ADREৰ কাৰণে, সৰু জবত আছিল সেইকাৰণে ADREৰ কাৰণে প্ৰিপেৰেশ্যন লৈ আছিল, সময় দিছিল। কিন্তু এতিয়া দেখিছে যে নহয়, কাট অফটো অলপ কেনেকুৱা যাব, ভেকেঞ্চিৰ তুলনাত বেছি যাব নেকি বা কম যাব নেকি, মই নোসোমাওঁ নেকি সেই কাট অফৰ ভিতৰত, এনেকুৱা এটা ভাৱ হৈ আছে। আপোনালোকে একেবাৰে নাভাবিব। সমাধান কেইটা হ'ল, আপোনালোকে ADREৰ যিসকল কেণ্ডিডেটে ভাবিছে যে মোৰ চিলেকশ্যন নহয় নেকি, পৰীক্ষা দি বহুতে হতাশ হৈছে যে মোৰ চিলেকশ্যন নহয় নেকি, মোৰ চিলেকশ্যন নহয় নেকি, এনেকুৱা ভাবিছে। বা কিছুমানে ভাবিছে যে মোৰ যদি স্কিল টেষ্টত চিলেকশ্যন হয়, পিছত চাগে চিলেকশ্যন মোৰ নহয় নেকি। তেওঁলোকৰ কাৰণে কওঁ, মানুহে কি ভাবিব বুলি কেতিয়াও আপুনি চিন্তা কৰিব নালাগে। যিহেতু আপুনি আপোনাৰ 100% দিছে, সেইকাৰণে মানুহে কি ভাবিব সেইটো আপুনি ভাবিব নালাগে। কাৰণ চাকৰিটো আপুনি ল'ব, চাকৰিটো লোৱাৰ পিছত আপোনাৰে চাকৰি, সেইটো আপুনি অলপ সময়ৰ এতিয়া পাব লাগিছিল, অলপ সময় পিছত, অলপ কেইদিনমান দেৰি হ'ব পাৰে আপুনি ল'ব। তেতিয়া আৰু আপুনি ভাবিব যে নহয়, এতিয়া মানুহে কি ভাবিছে, মই পঢ়া নাই বা মই প্ৰিপেৰেশ্যন লোৱা নাই বা সকলোৱে চাকৰি পায়, ময়ে নাপাওঁ নেকি, সেইটো আপোনালোকে নাভাবিব। নিজৰ গ'লটোক ফ'কাছ কৰক, নিশ্চয় এদিন হ'লেও পাব। যদি আপুনি সঁচাকৈ যদি আপুনি সঁচাকৈ এফৰ্ট দিছিল, তেতিয়াহ'লে আপোনাৰ পৰিয়ালে নিশ্চয় বুজি পাব যে নহয়, এইবাৰ হোৱা নাই, হয়তো কুৱেশ্যন পেটাৰ্ণ বেলেগ আহিছিল, বা আপোনাৰ যি স্ক'প আপুনি যিখিনি পঢ়িছিল সেইখিনি এৰিয়াৰ ভিতৰত আপোনাৰ কুৱেশ্যন পেটাৰ্ণৰ লগত মিলা নাই, সেইটো আপোনাৰ পৰিয়ালে বুজি পাব। আৰু আপুনি ভাবক, চবতকৈ ডাঙৰ হৈছে আপুনি অকলে হতাশত ভোগা নাই। আপোনাৰ নিচিনা 7,000ৰো অধিক চাকৰি দিছে, কিন্তু 10 লাখৰো অধিক কেণ্ডিডেট কিন্তু ফেইল মাৰিব। কিমান ভাবি লওক, যদি 11 লাখ কেণ্ডিডেটে পৰীক্ষাত বহিছে, তাৰমানে 7,000টা যদি চাকৰি থাকে, 10,93,000 মানে 10,93,000 কেণ্ডিডেট কিন্তু আপোনাৰ নিচিনা চাকৰি নোপোৱা। ভাবকচোন, আপুনিতো প্ৰিপেৰেশ্যন লৈছে, কিবা কামত আহিব, অহাবাৰ কামত আহিব। যিসকলে প্ৰিপেৰেশ্যন লোৱা নাই, তেওঁলোকেওতো সেই একে হতাশত, প্ৰিপেৰেশ্যন নোলোৱাৰ কাৰণে অলপ কম হ'ব পাৰে, কিন্তু চাকৰি নোপোৱাৰ হতাশটোতো আছেই। ভাবকচোন, আপোনাৰ নিচিনা 10 লাখৰ ওপৰতো কেণ্ডিডেটে সেই একে পজিশ্যনত আছে, চাকৰি নাপাবও পাৰে। সেইকাৰণে অকল 7,000 কেণ্ডিডেটহে সোমাব, বাকী ভাবি লওক। এনেকুৱা নহয় চবেই চাকৰি পাইছে, এনেকুৱা নহয়। 7,000ৰ ভিতৰত চবেই কেনেকৈ পাব, চবেই নাপাবও পাৰে। সেই 10 লাখ বা কিমান থাউজেণ্ড, সেইখিনি কেণ্ডিডেট কিন্তু যেনেকুৱা চব মানে চিলেকশ্যন নহয়, তেওঁলোকৰো চিলেকশ্যন নহয়। আপোনাৰো চিলেকশ্যন নহ'লে তেওঁলোকৰো চিলেকশ্যন নহয়। বাকী 7,000 ছামথিং আপোনালোকৰ যিসকলৰ চিলেকশ্যন হ'ব, তেওঁলোকৰতো চিলেকশ্যন হৈ গ'লে বহুত ভাল। আৰু যদি নহয়, তেতিয়াহ'লে আপুনি সেই লাখৰ সীমাত থাকিব। আপুনি ভাবি ল'ব, যদি চাকৰিটো মই মোৰ এফৰ্ট দিছোঁ, যদি চাকৰিটো ভেকেঞ্চি বেছি থাকিলে হয়, ডেফিনেটলি সেই চাকৰিটো পালোৱেই হয়। আৰু এটা ভাল হৈছে, এতিয়া আপুনি ভাল প্ৰস্তুতি কৰিছে, যেতিয়া পৰৱৰ্তী সুযোগ আহিব, আপুনি এনেকুৱা হ'ব পাৰে শীৰ্ষ হিচাপে পাব পাৰে। এনেকুৱা হ'ব পাৰে আপুনি ADREত বহুত এফৰ্ট দিছিল, যেতিয়া আপুনি APSC এটা পৰীক্ষা দিলে, প্ৰিলিমছত বোলে আপুনি ভাল নম্বৰ পাইছে, বা মেইনছতো আপুনি ভাল নম্বৰ পাইছে, এনেকুৱাও হ'ব পাৰে। এইটো এটা চান্স থাকে, কাৰণ এটাত প্ৰিপেৰেশ্যন ল'লে আপোনালোকে চাব নেক্সট পৰীক্ষাটো আপোনাৰ ভাল হোৱাৰ চান্সটো থাকে। কিয়, তাৰ কাৰণটো কৈ আছোঁ।
এতিয়া সেকেন্ডটো হৈছে আপোনালোকে এডিআৰই আকৌ আহিব পাৰে অসম চৰকাৰৰ এডিআৰই 1 আহিছে এডিআৰই 2 আহিছে যেহেতু অসম চৰকাৰে চাকৰিৰ ওপৰত আজিকালি বহুত গুৰুত্ব দিছে সেইকাৰণে এডিআৰই 3 আকৌ আহিব পাৰে আৰু আপোনাৰ ফেমিলিৰ দায়িত্বৰ কথা মই যেটো কৈছিলোঁ যিসকলে ভাবিছে তেওঁলোকে যদি এনেকুৱা ফেমিলিৰ দায়িত্বৰ কথা ভাবিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এদিন এই সফলতাটো পাব আপোনালোকৰ চাকৰি পোৱাত সহজ হ'ব কাৰণ সেই বস্তুটোৱে আপোনালোকৰ চিন্তা থাকিব যে মোৰ পৰিয়ালটো মই দায়িত্ব ল'ব লাগে পৰিয়ালটোৰ মই সম্পূৰ্ণখিনি দায়িত্ব ল'ব বিচাৰিছোঁ তেতিয়াহ'লে আপোনাৰ সেইটো হিচাপে অলপ হতাশত ভুগিব নালাগে সেই হিচাপে আপোনালোকৰ যেটো এফৰ্ট আছে সেইটো আৰু বেছিকৈ দিব পাৰিব আৰু যদি আপোনালোকৰ মই ক'লোঁ যে এইটো পোৱা নাই কাৰণে নেক্সট এটা নাপায় নেকি সেইটো নহয় আপুনি যদি এই চাকৰিটো নাপায় কাৰণ আপোনালোকে চাব পাঠ্যক্ৰমবোৰ প্ৰায় সিলেবাছবোৰ একে হৈ থাকে যিবিলাক পৰীক্ষা আপুনি এডিআৰইৰ পৰীক্ষা দিয়ক বা এপিএসসি দিয়ক অলমোষ্ট অলপ সিমিলাৰিটি আছে কিবা নহয় কিবা মিল আছে আৰু সেই মিলৰ কাৰণে আপুনি এইটো পৰীক্ষা দিয়া নাই এপিএসসি নহয় অসম চৰকাৰৰ কিমান চাকৰি ওলাই থাকে যিকোনো চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিলে কিন্তু তাতে আপোনাৰ এনেকুৱা হ'ব পাৰে এই পঢ়াখিনি এই প্ৰিপাৰেশ্যনখিনি তাতে কাম দিব পাৰে আৰু তাতে এনেকুৱা হ'ব পাৰে আপুনি টপ হৈ যাব পাৰে বা আপোনাৰ নাম সিলেকশ্যনত আহি যাব পাৰে সেইকাৰণে একেবাৰে চিন্তা কৰিব নালাগে যিসকলে প্ৰিপাৰেশ্যন লৈছে বা যিসকলে প্ৰিপাৰেশ্যন লোৱা নাই আপোনালোকৰ এডিআৰইৰ গ্ৰেড 3 ত নাম নাহিব পাৰে বুলি ভাবি আছে একেবাৰে চিন্তা কৰিব নালাগে নেক্সট বেষ্ট অপৰচুনিটি আহি আছে আৰু এতিয়া বেছি টাইমো নলয় এনেকুৱা নহয় এইবাৰ ওলাইছে আৰু 5 বছৰ পিছত ওলাব প্ৰিপাৰেশ্যন এতিয়াৰ পৰাই চলাই গৈ লৈ থাকক যদি দেখিছে খুবেই নম্বৰ কম আহি আছে কুৱেশ্যন বুকলেটখন মিলাই তেতিয়াহ'লে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাই গৈ লৈ থাকক নেক্সট বেষ্ট অপৰচুনিটিৰ কাৰণে এতিয়াৰ পৰাই আপোনালোকে চেষ্টা কৰি লৈ গৈ থাকক আপোনালোকে অসম চৰকাৰ ৰিলেটেড যদি বা অসম চৰকাৰৰ গভৰ্ণমেণ্ট জবৰ ৰিলেটেড যিকোনো ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ